ঢিঙত দিন দুপৰতে চুৰিকাণ্ড লুটি নিলে প্ৰায় 7 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। ঢিঙৰ সোণাৰী গাঁৱৰ এহিয়া খানাম নামৰ লোকজনৰ বাসগৃহত চুৰিকাণ্ড। ঘটনাস্থলীত উপস্থিত হৈছে ঢিং আৰক্ষী। স্নিফাৰ ডগৰ সহায়ত চলাইছে চোৰ বিচাৰি অভিযান। পুনৰবাৰ জনাইছো, ঢিঙত দিন দুপৰতে চুৰিকাণ্ড। চোৰে লুটি নিলে প্ৰায় 7 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। ঢিঙৰ সোণাৰী গাঁৱৰ এহিয়া খানম নামৰ লোকজনৰ বাসগৃহত চুৰিকাণ্ড। ঘটনাস্থলীত উপস্থিত হৈছে ঢিং আৰক্ষী। স্নিফাৰ ডগৰ সহায়ত চলাইছে চোৰ বিচাৰি অভিযান। ৰাতিপুৱা আজি ঘৰত মানে কোনো নাছিলে, 10:30 মানত মই অফিচ ওলাই গ'লোঁ। অফিচ ওলাই যোৱাৰ পিছত মই আহি পাইছোঁ সন্ধিয়া 5টা বজাত। 5টা বজাত আহি দেখোঁ মানে গ্ৰিল চিল লক। তথাপিও মানে মই খুলিলোঁ, দৰ্জা খুলি যেতিয়াই মানে মই দেখিলোঁ আৰু গোটেইখন মানে চদলি ভেদলি হৈ আছে, গোটেইখিনি বস্তু চুৰ হৈ গ'ল। আৰু তেতিয়া লগে লগে মানে মই সোমাই যাবলৈ অলপ সাহস নকৰিলোঁ। তাৰপিছত কাষৰ মানুহ দাদা এজন আছিলে, তেখেতক লৈ দুইজনে সোমাই দেখি গোটেইখন মহিলা হৈ আছে, গদ্ৰেজ চদ্ৰেজ ভাঙিছে, কিবাকিবি এইবিলাক চব ভাঙা হৈ আছে। তাৰপিছত দাদাৰ ফোন কৰিলে থানালৈ। থানাৰ ফোন কৰাৰ পিছত ছাৰহঁত আহিলে। ছাৰহঁত আছে এতিয়াও, চলাই আছে ইনভেষ্টিগেশ্যন। এইখনৰ গাঁৱৰ নাম কি? সোণাৰী গাঁও। ঘটনাটো আপোনালোকে কেইটা বজাত গম পাইছে চুৰ হৈছে বুলি? 5টা বজাত গম পাইছে। সন্ধিয়া 5টা বজাত। আচ্ছা, কি বস্তু নিছে? বস্তু নিয়া এতিয়াও আমি টাচ কৰা নাই একো। আমি তেওঁলোকৰ যিখিনি কাম আছে পুলিচৰ সেইখিনি শেষ হ'লে আমি চাব পাৰিম। মানে আগফালেদি গেট অলংকাৰ আছে, সেইখিনি দিছিলে। টকা পইচা অকণমান আছিল, সেইখিনি মানে গেট ভাঙি পেলাই সোমাইছে নে খিৰিকী দি সোমাইছিলে? আপোনাৰ গ্ৰিল চিল চব বন্ধ, দৰ্জা চৰ্জা বন্ধ। কোনফালে সোমাইছিলে? আপোনাৰ এটা চাইডে মানে সিটো চাইডে গ্ৰিল খিৰিকীখন খুলি গ্ৰিলখন ভাঙি সেইফালেদি সোমাইছে। আৰু এচি বৰ্ডো ভাঙা আছে ওপৰৰ ফালে। হয়, এতিয়া পুলিচে আহি তদন্ত কৰি আছে, ইনভেষ্টিগেশ্যন চলাই আছে। ঢিং আৰক্ষী আহিছে, ঢিং আৰক্ষীৰ লগতে ডগ স্কোৱাড আহিছে। ডগ স্কোৱাডো আহিছে, তেওঁলোকে কি খবৰ পায় তাৰপিছতহে আমি গোটেইখিনি সোমাই ক'ত কি হৈছে নহৈছে চাব পাৰিম। দেখা পোৱা গৈছে যে ঢিঙত চোৰৰ যি দৌৰাত্ম্য ইয়াত দিনে দিনে বৃদ্ধি পাইছে। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে ঢিঙৰ বিভিন্ন প্ৰান্তত হৈ আছে। গতিকে আজিও আপোনালোকৰ ঘৰত হৈছে। এতিয়া কি আহ্বান জনাব? আমি এইটোৱে আহ্বান জনাম, যিখিনি যি হৈ আছে এইখিনি ইয়াতে যাতে সমাপ্ত হয় আৰু যোন দোষী তেওঁলোকক ধৰি শাস্তি দিয়ক, সেইটোৱে আমি বিচাৰোঁ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।